মহাজন দেউতা আপোনাৰ ঘৰ দেৰিলৈকে বগুৱাইছে যিটোৱে ভালকে নজনা হ'ব কৃষ্ণ এইবোৰ কথা একো গমেই পোৱা নাছিলো নহয় দীপাংকৰে গৈ একে টুপি ৰামৰ টুপি খুলি থৈ আহিলে ডাঙৰ মাইনা বেয়া ল'ৰা নহয় অভাৱত পৰিহে তাৰ স্বভাৱটো নষ্ট হৈছে সৰু মইনা পঢ়ি শুনি ওলাই অহাৰ পাছত দেখিব ডাঙৰ মইনাও ভাল হৈ উঠিছে তেনেকুৱা এটা আশাই মোক দীপাংকৰে দি থৈ গৈছে সময় লৈছে এবছৰ এবছৰটো কিন্তু এটা দিনো বেছি নহয় দেই এতিয়াতো 3 মাহ পাৰ হ'লেই আৰু 9 মাহে আছে এই 9 মাহত যদি একো এটা নহয় তেতিয়া কিন্তু মই মোৰ ছোৱালীৰ বাবে বেলেগ ব্যৱস্থা কৰিব লাগিব তেতিয়া কিন্তু এই টুপিৰ আমি একো গণ্ডগোল কৰিব নোৱাৰিব আমাৰ দেউতা দেখোন এতিয়া হোৱা নাই হেৰি নহয় 3 মাহ পাৰ হ'লেই আৰু 9 মাহে আছে এই 9 মাহৰ পিছত মোৰ ছোৱালী কয় না আৰু তই বেলেগ দীঘল দেই বুঢ়াই গন্তি কৰিব পৰা হ'লে তহঁতে এইবোৰ কি চলাই আছিলি মনে মনে এইবোৰ মনে মনে চলোৱা কামেই মনে মনে চলোৱা কাম বেছি দিন কিন্তু মনে মনে নাথাকে আমাৰ বেলিকা চলি আছে এই ভাইটি আহিহে কাৰবাৰবোৰ চবৰ আগত অপেন কৰি পেলালে পিছে সি যে এবছৰ সময় লৈছে এবছৰ সঁচাকৈ সি কিবা কৰিব পাৰিবনে এবছৰত তাৰ পঢ়া শেষ হ'ব চাকৰিত সোমাব মোকো কিবা এটা সোমোৱাই দিব এইবোৰ অংক কৰিয়ে সি এবছৰৰ কথা কৈছে চাগে এতিয়া পিছে কি অংক কৰি আজি 3 মাহে বৰ ফোন কৰা নাই মই ফোন কৰিলেও বুলি পাওঁ দিনৰ দিনে কথাটো কিমান গুৰুত্বৰ হৈছে তই এবাৰ চিন্তা কৰিছ নে ডাঙৰ মইনা চিন্তা কৰিছো ভাই চিন্তা কৰিছো তোৰ দৰে মোৰো টেনশ্যন হ'বলৈ লৈছে মই ভটাই দিম বুলি কোৱাও শংকৰে কেতিয়াও মিছা কথা নকয় চব কথা ফোনত ৰেকৰ্ডিং কৰা থাকে আপোনাৰ লগত কথাখিনি ৰেকৰ্ডিং আছে শুনিব নেকি একো নুশুনো মই চব মনত ৰাখো কিয় মই নাখানি সেই গাঁৱৰ ল'ৰা কেইজনমানে মিলি টকা ডবল কৰা সজাই আৰু টকা ডাবুল হ'ব বুলি জানি আপোনাৰ লোক লাগি গ'ল মোক লগ ধৰিলে আপুনি কিমান দুহেজাৰ মই দিলো 2,000 মই দুগুণ কৰি ভটাই দিম বুলি ক'লো বুজিছা তাৰপিছত আপুনি মোক 5,000 দিব দিলো মই 3 গুণ কৰি ভটাই দিম বুলি ক'লো একো নুশুনো মই যিটো মই কওঁ সেইটো মই কৰোৱেই ভাইটিক ইঞ্জিনিয়াৰ কৰি ঘৰলৈ আনিম বুলি কৈছো আনিমেই যিটো মই নকওঁ সেইটো মই কেতিয়াও নকৰোঁ ভাইটি মানুহে নহ'লেকে মই মোৰ নিজৰ কথা চিন্তা কৰিব নোৱাৰোঁ গতিকে নকৰোঁ বিয়া দিম বুলি ক'লেই হ'ব নেকি চাউলৰ বস্তাত ভৰাই বুঢ়া তুমি বিক্ৰী কৰি চিনি পোৱা নাই চিধাই গৈ মোৰ দেউতাক কওঁ যে তেওঁ জীয়েকক মই সৰুতেই পতাই দিছোঁ সহজ নে তাক মই নাজানো কিন্তু মই কৈ পেলাম আৰু যিটো মই কওঁ সেইটো মই কৰোৱেই কিয় নিদিব তোৰ দেউতাই একো চিনি নাপায় চব এৰি পেলাম নহয় মই আমাৰ ভাইটিক ইঞ্জিনিয়াৰ হয় সেইটো জানা আমি যেতিয়া প্ৰেম কৰিছিলো কিবা চুক্তি বিচাৰ কৰি কৈছো এতিয়া মই একো হ'ব নোৱাৰো সাধাৰণ কথা হয় যদি হ'ব পাৰো হ'ব আৰু নোৱাৰা যদি হাজাৰ টকা
নোৱাৰো আরে সারা এই শংকৰ তো বাইরে গান গেছে তাকে দেখবলৈ আহিছে নেচা বুলি নাই আরে চানা মই গৈ মাতি এবাৰ সাহস দেখুৱাইছ বাচি গৈছ দ্বিতীয়বাৰ সাহস দেখুৱাবি ইয়াতে মাৰি পেলা এইবোৰ ধন বেলেগক দেখুৱাব আপোনাৰ ৰঙা চকুক মই তেতিয়াও খাতিৰ কৰা নাছিলো আৰু এতিয়াও নকৰো মৰিবৰ কাৰণে ইমান খৰধৰ কিয় এতিয়াও মই ভিটামিন নিদিওঁ তাৰ পৰিৱৰ্তে ইয়াৰ পৰা নতুন সংসাৰ ষ্টাৰ্ট হ'ব মোৰ চকুৰ সন্মুখত মই বিয়া হ'ব নোৱাৰো ইয়াত তই হ'ব লাগিব নোৱাৰো কিয় নহয় তই মোৰ মন নাই তোৰ মন নাই আৰু তই কেনেকে ভাবি ললি যে তোৰ মন মৰ্জি মতে মই চলিম